ইয়াৰ পিছতে আমি জাপি প্ৰদান কৰিব বিচাৰিছোঁ। জাপিটো প্ৰদান কৰিব সন্মানীয়। ইয়াৰ পিছতে আমি আদৰণি জনাব বিচাৰিছোঁ। ইয়াৰ পিছত আমি বিশেষভাৱে নাম ল'ব লাগিব। এইকাৰণে এই যিখিনি আমি ভূমিত আমি বৰ্তমান বহি আছোঁ, এই ভূমিখিনি সশস্ত্ৰ পৰিয়ালে এই আজি আমাৰ কাৰণে এটা শুভ দিন। এইকাৰণে শুভ দিন বুলি কৈছোঁ যে শালমাৰা বামুণী সত্ৰৰ ৬০০ বছৰীয়া এটা পুৰণি অনুষ্ঠান, আৰু এই অনুষ্ঠানটো পূৰ্বতে বামুণীত আছিল যদিও পিছৰ পৰ্যায়ত এই অনুষ্ঠানটি আমাৰ শালমাৰালৈ স্থানান্তৰিত হয়। আৰু শালমাৰাত অতি কমেও ২৭৫ বছৰীয়া এই অনুষ্ঠানটিয়ে আহি আজিৰ এই পৰ্যায় পাইছেহি। আমি এইখিনিতে এটা কথা আপোনালোকক জনাবলৈ পোৱা অতি আনন্দিত হৈছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতৰ ত্যাগ আৰু চেষ্টাৰ ফলশ্ৰুতিত আজি এই বামুণী সত্ৰ প্ৰাণ পাই উঠিবলৈ সক্ষম হৈছে। এইকাৰণে তেখেতৰ যি অৰিহণা তাক আমি সদায় শলাগ ল'ব লাগিব। এইকাৰণে যে যোৱা বছৰ তেখেতে 2,50,000 টকা আমালৈ আগবঢ়াইছিল, এইবেলি 15 লাখ টকা তেখেতে আগবঢ়াইছে অসম দৰ্শনী আঁচনিৰ তৰফৰ পৰা। আৰু এই 15 লাখ টকাৰে আমাৰ যি বামুণী সত্ৰৰ যি নিৰ্মাণ, এই নিৰ্মাণৰ কাম আজি আমাৰ শুভাৰম্ভ কৰে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীদেৱে। আৰু আজি আন এটা আমাৰ কাৰণে সুখবৰ এইকাৰণে যে মাননীয় চৌধুৰীদেৱে পুনৰ এই অনুষ্ঠানটিলৈ 15 লাখ টকা পুনৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰে। আমি সঁচাকৈয়ে শলাগ লৈছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি কৃতজ্ঞতা জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীদেৱক আমি বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ। তেখেতসকলৰ যি চেষ্টা, সেই চেষ্টাৰ ফলশ্ৰুতিত আজি ইমান বছৰীয়া যি এটা অনুষ্ঠান, এই অনুষ্ঠানটো মৰহি যাবলৈ ধৰিছিল, আজি প্ৰাণ পাই উঠিছে। ভকতবৃন্দ সঁচাকৈ আনন্দিত হৈছে। বিশেষকৈ কামৰূপ, দৰং আৰু মৰিগাঁও জিলাৰ পৰা অহা ভকতবৃন্দই সঁচাকৈ আনন্দিত হৈছে। তেখেতসকল উৎফুল্লিত হৈছে। গতিকে আমি ভাবিছোঁ অদূৰ ভৱিষ্যতে এই অনুষ্ঠানটিটোৱে আমাৰ নতুন প্ৰজন্মক এটা ভাল পথ দেখুৱাব বুলি আমি আশা কৰিছোঁ। বিশ্ববাসীলৈ, ভাৰতবৰ্ষবাসীলৈ জন্মাষ্টমীৰ আজি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ভগৱান বিষ্ণুই কৃষ্ণৰ ৰূপ লৈ আজি আমাৰ মূৰ্তলৈ আহিছিল। ভগৱান শ্ৰীকৃষ্ণৰ আজিৰ এই জন্মাষ্টমীৰ দিনটোত আমি খুব আনন্দ উপভোগ কৰিছোঁ যে ৬০০ বছৰীয়া বামুণী সত্ৰৰ আজি ইয়াত আধ্যাত্মিকতাৰে মহিলাসকলে নাম প্ৰসংগ, বিভিন্ন জিলাৰ পৰা অহা ভকত বৈষ্ণৱসকলে ইয়াত উপস্থিত হৈ আধ্যাত্মিকতাৰে নাম প্ৰসংগ ভগৱান শ্ৰীকৃষ্ণৰ লগতে বামুণী সত্ৰৰ যি গৰিমা, এই গৰিমা ইয়াত অক্ষুণ্ণ ৰাখিছে। আৰু আটাইতকৈ ভাল লগা কথা হ'ল ইতিমধ্যে আমাৰ শ্ৰদ্ধাৰ ৰাতুল চন্দ্ৰ ডেকা ডাঙৰীয়াই কৈছে যে ইয়াত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ পুঁজিৰে 15 লাখ টকাৰে এটা আমি কীৰ্তন ঘৰ নিৰ্মাণ কৰিবলৈ ওলাইছোঁ। এই কীৰ্তন ঘৰটিয়ে নিশ্চয় এই বামুণী সত্ৰৰ ভকত বৈষ্ণৱ পৰিয়ালবৰ্গৰ যি আধ্যাত্মিক চিন্তাধাৰা বৈ আহিছিল, এই আধ্যাত্মিক চিন্তাধাৰা অসমৰ লগতে বিশ্বৰ দৰবাৰলৈ লৈ যাব। আৰু সকলোলৈ মই আজিৰ এই শুভ দিনটোত এই কাৰ্য যিখিনি হ'ল, এই হোৱাৰ বাবে মই খুব আনন্দ অনুভৱ কৰিছোঁ। লগতে বামুণী সত্ৰৰ উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু জন্মাষ্টমীৰ সকলোলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ ৰমেশ চন্দ্ৰ শৰ্মা ডাঙৰীয়াকে আদি কৰি মঞ্চত উপস্থিত থকা সন্মানীয় বিষয়ববীয়াসকল আৰু আজিৰ এই সভাত উপস্থিত থকা আই মাতৃসকল আৰু এই সত্ৰৰ ভকতবৃন্দ। এটি
জাপি প্ৰদান কৰিব বিচাৰিছোঁ আৰু এই জাপিটো প্ৰদান কৰিব। এখন সত্ৰ আছে এইখিনিতে যদি আমি নৰ্থ গুৱাহাটী তাত যাওঁ তাত আমাৰ এখন ডাঙৰ সত্ৰ আছে, কিন্তু বৃহত্তৰ আমাৰ এই বেজেৰাখাৰ অঞ্চলত এইখনে এখন একমাত্ৰ সত্ৰ। এই সত্ৰখনক আমি আটক ধুনীয়াকৈ বনাই ইয়াত যাতে আমাৰ ভৱিষ্যতৰ প্ৰজন্ম ইয়াত আহি এই সত্ৰৰ বিষয়ে আলোচনা কৰিব পাৰে তাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমি যেতিয়া শুৱালকুছিৰ হাতী সত্ৰত যাওঁ, নৰ্থ গুৱাহাটী সত্ৰত যাওঁ, তাত সন্ধিয়া তাত সংগীতৰ চৰ্চা হয়, তাত আধ্যাত্মিকতাৰ চৰ্চা হয়, তাৰ এটা সুন্দৰ পৰিৱেশ থাকে। তেনেদৰে আমি নৰ্থ গুৱাহাটীৰে দেখিছোঁ, কিন্তু আমাৰ বৃহত্তৰ এই অঞ্চলত কোনো সত্ৰ নাই কাৰণে আমাৰ নতুন প্ৰজন্মই বা আমিও সত্ৰৰ বিষয়ে বিশেষ জ্ঞান লাভ কৰিবলৈ সক্ষম হোৱা নাছিলোঁ।